হাই এজনী মানে পঢ়ি থকা ছোৱালী যেতিয়া এনেকুৱাখিনি হৈ যায় নহয় খুব হতাশ হৈ পৰে আৰু সেইখিনি সময়ত আচলতে লাগে সিহঁতক মানসিক ছাপোৰ্ট তাই কাপোৰ কানি কিতাপ পত্ৰ একোৱেই নাই খালি তুমি ভালকৈ পঢ়িব লাগিব কিন্তু যিসকলে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব অন্ততঃ এটা পজিটিভ এনাৰ্জি পাব কাম কৰিবৰ কাৰণে মই মানুহজনী খুব পজিটিভ আকৌ আৰম্ভণি দৌৰা দৌৰি ৰাতিপুৱাৰ লাল চাহ কাপ খাই এতিয়া যাব লাগিব স্কুল পুৱাৰ সম্ভাষণ জনাই আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ৰাতিপুৱা 7:30 পৰা ক্লাছ আমাৰ ইয়াত হাল হলনি নহ'ল বিশেষকৈ শিৱসাগৰ আৰু মই ব্যক্তিগতভাৱে কিন্তু বহুত বেছি ভাল পাইছোঁ কাৰণ আমি ৰাতিপুৱা যদি 7:30 পৰা স্কুল কৰোঁ 12:30 বজাত আজৰি হৈ যাওঁ নহ'লে মানে আপোনাৰ 3:15 3:30লৈকে স্কুলত থাকিবই লাগে ঘৰ আহি পাওঁতে বাজে 4টা 4:30 আজৰি হওঁ মানে একেবাৰে হাতত সময় নাথাকেগৈ আজি মুনুৰ অনুগ্ৰহত এইটো ব্লাউজ পিন্ধিছোঁ সেইদিনাখন সেই ফুৰিবলৈ যাওঁতে ছোৱালীয়ে থপিয়াই যে মোৰ ব্লাউজটো মুনুৱে থপিয়াই লৈ যোৱা নিচিনা হ'ল আৰু তাই পিন্ধি মেলি গ'ল ধুবলৈ পাহৰি থাকিলে এতিয়া চাইছোঁ ব্লাউজটো ধোৱাই নাই প্ৰত্যেকৰে জীৱনটো বেলেগ বেলেগ প্ৰত্যেকৰে কামবিলাক বেলেগ বেলেগ কিন্তু প্ৰতিজনে জীৱনত ব্যস্ত হ'ব লগা হয় নিজৰ সংসাৰখন চলোৱাৰ ক্ষেত্ৰত নিজৰ প্ৰয়োজনখিনি পূৰ কৰাৰ ক্ষেত্ৰত প্ৰত্যেকে বেলেগ বেলেগ কিছুমান কাম কৰে মই স্কুল গৈছোঁ কোনোবাই ব্যৱসায় কৰিছে কোনোবাই বেলেগ ধৰণৰ চাকৰি কৰিছে মুঠৰ ওপৰত গোটেই ব্যস্ত জীৱন আৰু এই ব্যস্ততা জীৱনতে মানুহে কেতিয়াবা অকণমান অৱসৰৰ বিনোদন অকণমান কোনোবাই চিনেমা চাবলৈ যায় কোনোবাই ফূৰ্তি কৰে কোনোবাই নাচ বাগ কৰে বা বিভিন্নজনে বিভিন্ন ধৰণৰ যিবিলাক ভাল পায় কোনোবাই নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগত অলপমান ফূৰ্তি কৰে তেনেকৈ জীৱনটো অতিবাহিত কৰে আচলতে একঘামী জীৱনটো কাৰো পচন্দ নহয় একঘামী জীৱন মানে এটা মানে আমনিদায়ক জীৱন ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি স্কুললৈ ওলাওঁতে মোৰ এটা কথা মনত পৰিলে মই বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থৈ যাওঁ মোৰ ভিডিঅ'ত কোনোবা কুলাংগাৰণী নে কি বুলি কয় যে তেনেকুৱা কোনোবা দুজন মানে পিটপিটাই ফুৰিছে আৰু সেই দুজন মানে কেতিয়াও চাগে ভবাই নাই যে মোক তেওঁলোকে সমালোচনা কৰা মানে তেওঁলোকে নিজৰ মাকক সমালোচনা কৰিছে প্ৰতিগৰাকী নাৰী পুৰুষ মোৰ মানুহজন হওক মই হওক বা মোৰ ল'ৰা ছোৱালীকেইটা আমি প্ৰত্যেকেই কাৰোবাৰ পৰা জন্ম লাভ কৰিছোঁ গতিকে প্ৰতিগৰাকী নাৰীয়ে আমাৰ মনত মই নিজে নাৰী যদিও তথাপিও কওঁ প্ৰতিগৰাকী নাৰীকে আমি শ্ৰদ্ধা কৰা উচিত কাৰণ প্ৰতিগৰাকী নাৰী নহ'লে কেতিয়াও এই পৃথিৱীখন দেখিবলৈ পোৱা নগ'লহেঁতেন গতিকে তোমালোকক মই এটা কথাই কৈছোঁ যে মোক যিহেতু তোমালোকে কৈ আছা যে মই এতিয়া বুঢ়ী হ'লোঁ মই কোনো ফূৰ্তি কৰিব নালাগে তোমালোকক কওঁ ফূৰ্তি কৰিবলৈ মই তোমালোকৰ অনুমতি ল'ব নালাগে আৰু ফূৰ্তি কৰিবলৈ মই এনেকুৱা কিছুমান ফটোৱা কিবা কৰি থকা নাই যে তোমালোকে মোক সমালোচনা কৰিবা মই এটা কথা গম পাইছোঁ যে তোমালোকে জ্বলিছা কাৰণে তোমালোকৰ যি মন যায় তাকে কৈ দিয়া আৰু মুঠতে ভিডিঅ'টো চোৱা চাই পেলাই মানে কিবা এটা ক'ব লাগে কৈ দিয়া আৰু ড্ৰেছ কোডৰ ভিতৰত এইটো কথাই মই ক'ম যে প্ৰতিটো ড্ৰেছ পাতি মানুহে পিন্ধিব পাৰে মাত্ৰ ঠাই বিশেষে সেই কথাখিনি মনোযোগ দিলেই হ'ল আৰু সংস্কাৰ সংস্কৃতি কি হয় যদি তোমালোকে বুজা নাই মোৰ ঘৰলৈ আহিবা মই এটা কথা অন্ততঃ ডাঠি ক'ব পাৰোঁ মই ইমানেই সংস্কাৰ দি মই মোৰ ল'ৰাকেইটাক ডাঙৰ কৰিছোঁ যে সিহঁতি কোনো নাৰীকে এনেকুৱা অপমানসূচক মন্তব্য নকৰে একো কথা নাই সেইসকল আহিবই কাৰণ ভাল মানুহ যেনেকৈ আছে বেয়া মানুহো আছে এই পৃথিৱীখনত আপুনি কাক কেনেকৈ কি বুলি ক'ব তথাপিও তেওঁলোকৰ মানসিকতা দেখি মোৰ হাঁহি উঠিছে মই মোৰ মা দেউতাক যদি শ্ৰদ্ধা কৰিছোঁ চবকে মই শ্ৰদ্ধা কৰিব লাগিব আৰু যদি মই মোৰ মা দেউতাক যদি মই বেয়া পাইছোঁ তেতিয়াহ'লে বেলেগসকলক বেয়া পাবলৈ একেবাৰে সাধাৰণ কথা ভিতৰত দেখিছোঁ মুনুৱে ঘৰ সাৰি আছে এফালে দেখিছোঁ আমাৰ এখেতে এয়া চোতাল সাৰি আছে এয়া ৰাতিপুৱাৰ আমাৰ পৰিৱেশটো আৰু উপায় নাই ময়ো মোৰ কাম কেইটামান কৰি এতিয়া মই ৰাতিপুৱাই স্কুলটো যাবই লাগিব গতিকে আমাৰ ঘৰখন এনেকৈয়ে চলে কোনোজনে কাৰোলৈ আমি ৰৈ নাথাকোঁ প্ৰত্যেকেই নিজৰ নিজৰ কাম বুলি ভাবি কোনেও মাইকী মানুহৰ মতা মানুহৰ কাম বুলি নাভাবোঁ মুঠতে তেনেকৈ আমাৰ ঘৰখন চলি আছে এনেকৈ চলি থাকিব আৰু হয়তো তেনেকৈ চলি থকা দেখিয়েই কাৰোবাৰ অলপমান হিংসাও লাগিছে লাগক দিয়ক উপায় নাই ন আমাৰ ঘৰখনত আমি আনন্দ ফূৰ্তিৰে এনেকৈ আছোঁ স্কুল আহি পালোহি স্কুলৰ পৰিৱেশটো চাওক কেনেকুৱা একদম নিস্তব্ধ হৈ আছে ষ্টুডেণ্ট এতিয়ালৈকে অহাই নাই কাৰণ আমিতো অলপমান সোনকালে আহিব লাগে আৰু স্কুলখনত মনটো এনেকুৱাকৈ সোমাই গ'ল যে স্কুলখনৰ অবিহনে বেলেগ একোৱে ভাবিব নোৱাৰি সেইকাৰণে সোনকালে আহি স্কুল পাই গ'লোঁ গুড মৰ্ণিং বহুত দিনৰ মূৰত লগ পাইছোঁ ন বোলা কি খবৰ হাই আহিলা হেমন্ত শিখামণিক লৈ যাওঁ অঁ শিখামণি আহা এজনী শিখামণি আপোনালোকে চিনি পাইছে চাওকচোন মানুহক মানে বানপানীয়ে কেনেকুৱা দুৰৱস্থা কৰিলে তাই কাপোৰ কানি কিতাপ পত্ৰ একোৱেই নাই আজি স্কুল আহি ওলাইছে বানপানীয়ে চব উটুৱাই লৈ গ'ল ন আজি তোমাক মই বহীখিনি কিনি দিম আৰু কিতাপখিনি মই যোগাৰ কৰি দিম দেই এতিয়া এযোৰ তোমাক দিছোঁ এযোৰ পিন্ধি লোৱা ইয়াতে উপায় নাই আৰু ন প্ৰাকৃতিক দুৰ্যোগক কোনে বাধা দিব কোৱাচোন একদম মন বেয়া নকৰিবা আজি তোমাক লৈ যাম মই লৈ গৈ পেলাই বহি গোটেইখিনি কিনি দিম একোৱেই নাই একো নাবাছিলে
হ'ব এতিয়া হলাই লোৱা কাপোৰযোৰ এযোৰ তাই পিন্ধিলে আৰু এযোৰ দিছোঁ তাৰ পাছতে এযোৰ হৈছে স্কাৰ্ট আৰু এইটো হালধীয়া স্পৰ্টিংটো মুঠতে 3যোৰ কাপোৰ এতিয়া দিছোঁ বিদ্যালয়ত অকল আহিলে নহ'ব শিক্ষকতা কৰিছোঁ বুলি থাকিলে নহ'ব চাওকচোন এই দুৰৱস্থাবিলাকৰো আমি খা খবৰ ল'বলগীয়া হয় মই এতিয়া যাওঁ দোকানলৈ তাই বহি কলম একোৱে নাই অকল ইউনিফৰ্মখিনি হ'লে মানেতো নহ'ব এতিয়া বহি কলম যিখিনি পাৰোঁ সেইখিনি মই লৈ আহোঁগৈ দোকান আহি পালোহি দিস্তা বহি লৈছোঁ 2 দিস্তা লৈছোঁ আৰু এখন হৈছে ছবি বহি আৰু অলপমান সৰু বহি দীঘল বহি এনেকুৱাবিলাক ল'ম তাৰপিছতে ভাল কলম আছেনে তোমাৰ ওচৰত অলপ ভাল লাগিব কলম মানে ষ্টুডেণ্টে লিখিব পাৰিয়া তো আপুনি ইয়ালৈ যায় নেকি নাই এয়া আহিছে ঠিক আছে হ'ব দিয়ক সেইখিনি ল'লোঁ এতিয়া তাইক দিওঁগৈ এজনী মানে পঢ়ি থকা ছোৱালী যেতিয়া এনেকুৱাখিনি হৈ যায় নহয় খুব হতাশ হৈ পৰে আৰু সেইখিনি সময়ত আচলতে লাগে সিহঁতক মানসিক ছাপৰ্ট বহুত কিবা কৰিছোঁ বুলি নহয় তথাপিও এজনী দুৰ্ভগীয়া ছোৱালীৰ কাৰণে সামান্যতম কিবা এটা আৰু এই সামান্যতম যিহেতু পঢ়াৰ কাগজ পত্ৰ তাইৰ গোটেই জীৱনৰ কাৰণে যিখিনি অতি মূল্যৱান সেইখিনি দিবলৈ পাই এটা কাৰণে দুখ লাগিছে যে তাই উঠি গ'ল গোটেই বস্তুখিনি আৰু এটা কাৰণে ভাল লাগিছে যে মই অন্ততঃ এইখিনি তাইক আজি হাতত তুলি দিব পাৰিম সেমেকি থকা মুখখন আজি হাঁহিব লাগিব কি সেমেকি হে কথা নহয় নহয় ইমান সেমেকি থাকিবলৈ কথা নাই আহা তোমালোকৰ চব আনিলোঁ এতিয়া মই বুজাই দিব লাগিব তোমাক বুজাই মানে কি বেলেগে একো নাই বাকীখিনিতো তুমি জানাই মই বাতৰি কাগজখিনি দিছোঁ এই তুমি ইয়াতে চব কভাৰ লগাই ল'বা এইখিনি কিতাপ তুমি চাই লোৱাচোন এখনকৈ চাই দিলে হ'ব এখন হিন্দী হয় তাৰপিছতে এখন গণিত এখন অসমীয়া অংকুৰণ এখন বিজ্ঞান এখন সমাজ বিজ্ঞান এখন ইংৰাজী এতিয়া কথা হ'ল কি আৰু 2খন কিতাপ নাই পোৱা তাৰমানে তোমাৰ কোনোবা এটাৰ 2খন আছে নহয় ইংৰাজী তোমাৰ 2খন আছে এখন পালোঁ আৰু বাকীখিনি বিচাৰিছোঁ এইখিনি মই তোমাক দেখুৱাই দিছোঁ চোৱা এইখিনি কি কৰিবা তুমি মই বেজী বুলি 2টাও লৈ দিছোঁ দেই 2টা নহয় কি বেজী এটা বুলি এটা এইকেইটা মই মানে মোৰ এতিয়া চিলাবলৈ সময় নহ'ব সেইকাৰণে তুমি কি কৰিবা এই দিস্তা বহি মাত্ৰ 2 দিস্তা আনিছোঁ ইয়াতে তুমি 2খন বহি উলিয়াবা ইয়াত 2খন মানে 4খন হ'ব বুজি পাইছা 4খন তুমি চিলাবা এইখন কিন্তু তুমি কেনেকৈ চিলাবা গম পাইছানে আগতে চিলাইছা নাই বহি চিলাইছা সোঁমাজত এনেকৈ কৰিবা কৰি পেলাই এইফালৰ পৰা এইফালে এনেকৈ কৰি 4টামান তাৰমানে হ'ব লাগে এইফালৰ পৰা সোমোৱালা এইফালে উলিয়ালা বুজি পাইছা নাই নহ'লে মাক দেখুৱাই দিবলৈ ক'বা এইখন তুমি তেনেকৈ কৰি ল'বা দেই তাৰপাছত এনেকুৱা বহি আনিছোঁ মই 2খন এইখন তোমাৰ ভাল হ'ব এইবিলাক চব ৰুলিং দেখিছেনে নাই জানো ৰুলিং পৰা বহিখিনি তুমি এনেকৈ কৰিবা তাৰপাছত এইখন হৈছে ড্ৰয়িং বুক ছবি আঁকি ভাল পোৱা নহয় বহুত ভাল পায় তাই ছবি আঁকি ভাল পায় সেইকাৰণে এইখন আনিছোঁ ড্ৰয়িং বুক এইখন ল'বা আৰু ড্ৰয়িং বুকৰ কাৰণে তোমাৰ মই হেৰি কৰি দিছোঁ দেই এইটো হৈছে ৰং আৰু এয়া কাঠ পেঞ্চিল আৰু এফালে ৰবাৰ হ'ব আৰু কি লাগিব এই যে তোমাৰ টিকেট লগাব লাগিব কিতাপত টিকেট লগাব লাগিব বহীত লগাব লাগিব সেইকাৰণে এইটো আঠা আৰু কিবা পাহৰিলোঁ যদি তুমি মোক মনত পেলাই দিবা এইটো কলম চব আহিছে নিচিনা লাগিছে নাই খালি মই কি পাহৰিলোঁ জানা চামনাটো পাহৰিলোঁ তাতে যে তুমি সেইটো কৰি ল'বা দেই কৰি ল'বা মানে মই পিছত আনি দিম বাৰু কিন্তু এতিয়া মানে মোৰ কথাটো মনলৈ নাহিলে তাৰমানে সেইটো যে তোমাক লাগিব বুলি খালি তুমি ভালকৈ পঢ়িব লাগিব কিন্তু আৰু এতিয়া এইফালে কৈ দিয়াকৈ হাঁহি এটা মাৰি দিয়া এতিয়া ভাল লাগিছে নে মনটো স্কুললৈ আহোঁতে কিমান বেয়া লাগি আহিছিলে কোৱাচোন বহুত বেয়া লাগিছিলে ন একো নাই কেনেকৈ যাম নিচিনা একদম খালী বেগটো লৈ আহিছে মানে তাই নিজে একদম আফচোচ কৰি সোমাইছে মই কিন্তু সেইখিনিতে দেখিলোঁ তোমাক তাৰপিছত মই লগে লগে গম পালোঁ আগত কৈছিলা যে চব উঠি গ'ল বুলি মই বোলো এনেকুৱা হ'ল তাৰপৰা লগে লগে যেনিবা ইউনিফৰ্ম কিছু দিলোঁ এতিয়া কিতাপ পত্ৰ চব কমপ্লিট হৈ গ'ল একদম মন বেয়া নকৰিবা এতিয়া ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়া হাঁহি কৰি দিয়া হাঁহি মাৰি থৈ যোৱা ধুনীয়াকৈ এতিয়া আজিৰ পৰা কিতাপ পঢ়িব লাগিব ভালকৈ ন ঠিক আছে যোৱা স্কুলৰ পৰা আহি পালোহি গা পা ধুই এইমাত্ৰ আহিছোঁ মোৰ ক্ৰীমে নাইকিয়া হ'ল চাওক নিজৰ বস্তুৱে নাইকিয়া হৈ আছে মাতিছা নেকি এইবিলাক কোনোবা দৰ্জাটো শুই আছে খুলিছোঁ দেই ৰবা দেহা মানে মোক কুটকুটাই আছিলে হাই কৈ দিয়া আইতা স্কুলৰ পৰা এইমাত্ৰ আহিছেহে বুলি কৈ দিয়া মই তোমাক আকৌ বিচাৰি যাবলৈ নহ'ল নহয় তুমি দাদাৰ লগত আছিলা
মাক আমনি কৰিছিলা নেকি মোক সুমিতি কোৱা আছে হাই কৈ দিয়া কলিজাটো মোৰ দেহা মানুহ মায়ে ভাত খাবলৈ মাতিছে হাই 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 কৰো বুলি কৈ আছে বেছিকে আকৌ কৈ দিয়া চুমু এটা দি দিয়া আজি মই বাৰজনীক পঢ়িবলৈ কিবা কিবি দি থৈ আহিলো নহয় তুমি ভগৱানৰ ওচৰত নাম কৰিবা দেই ভগৱানৰ ওচৰত নাম কৰি দিবা দেই বাৰজনীয়ে ভালকে পঢ়িবলৈ আৰু কাৰো এনেকুৱা বিপদ নহ'বলৈ কাৰো যাতে এনেকুৱা দিন নাহক আৰু দেই কি লাগে কাজল ক'ত আছে ইয়াত আছে আকৌ মই গা ধুই আহিছোহে আকৌ তোমাক কাজল লাগে পঢ়িলে চোৱা তোমাক লৈ লৈ এইবোৰ কৰোঁতে পঢ়িছে দিয়া কাজল দি দিম দেই তুমি ইয়াতে বহিবা দেই চা মায়েনো কেলে কাজলটো নিদিয়েনো মায়ে কাজল দিব লাগে আকৌ অকল এইখনতে অকণমান দি দিওঁ তাতে সন্তুষ্ট তাই মই ভাল দেখোঁ পিছে এইখিনিত যে কাজলকণ দি দিলে মানে ইমান ধুনীয়া লাগে দেখিবলৈ এইয়া হৈ গ'ল চোৱা হামি আহিছে আজি বোলা ভাত খাবলৈ মাতিছে মায়ে মায়ে ক'ৰবাত মাৰিছিলে নেকি তোমাক ক'ত মাৰিছিলে তাত মাৰিছিলে ক'ত মাৰিছিলে তাত মাৰিছিলে কলিজা জান মানুহজনী মই বোলে স্কুলৰ পৰা আহি পালোহি এতিয়ালৈকে ঘটং মটং শেষে নাই হোৱা নি বুলি কৈছোঁ ইমান দেৰিলৈকে কি কৰি আছিলা মানুহবোৰ আমাৰ ভাত খুৱাব ভাগ যে সেইকাৰণে চবকে মানে ভাত দিওঁতে 12টা বাজি গৈছে এতিয়া তুমি শুই থাকা গৈ যোৱা যখন তুমি শুৱা গৈ যোৱা এক খুৱাবলৈ আছে এক খুৱাই পেলাই শুই থাকা গৈ যোৱা আমনি নকৰিবা আকৌ মা ভাগৰ লাগে নহয় শুন কাম কৰিবলৈ মই সোনকালে স্কুল যাব লাগে মায়ে অকলে অকলে কাম কৰিছে তুমি দেখিছা নাই দৌদো কেনে গ'ল দৌদো নাই হ'লে নহ'ব নহয় দৌদো কেনে গ'ল ধান কুটাবলৈ গ'ল কাৰ লগত গ'ল জানো কাৰ লগত গ'ল এতিয়া বাবলে গুৰুকে কৈছে সৰু মাছ কালি ফ্ৰাই কৰা ন ফ্ৰাই নহয় আকৌ ভজাহে হৈছে মাকে পানী খুৱাবলৈ ল'লে যে কয় সেই খুৱাব লাগে যে আইতা আইতা বুলি কৈছে আইতা পানী খুৱাব লাগে আইতা মায়ে অকণমান খুৱাওক মায়ে খুৱাওক পানী দেই মই ভাত খাই লওঁ এনেকৈ কেনেকৈ খাব আকৌ মা এনেকৈ মন কৰিব লাগে বুঢ়ী মোৰ জানি তোমাক নাই কোৱা নে বুঢ়ী বুলি মাকহে কৈছোঁ চুলি পকিলে বোলে মা বুঢ়ী বুঢ়ী চাওঁ এইফালে বুঢ়ী বুঢ়ী চাওঁ বুঢ়ী চুলি পকিলে দেই মা বুঢ়ী হ'ল মই একো নাই কোৱা বেলেগকৈ ইমান গৰম আমাৰ এখেতে আহিছে মিলৰ পৰা ৰ গৈছোঁ বস্তু এটা বনাইছোঁ অকণমান লগতে ভতিজা ল'ৰা এটা আছে কি বনাইছে চিঞৰি আছে চেনি আৰু নিমখ মই অকণমান আগতীয়াকৈ নৰ্মেল পানী দি পেলাই এনেকৈ থৈ দিওঁ তেতিয়া মানে গুলিবলৈ বৰ ভাল হয় পটককৈ গোল খাই যায় নহয় তেতিয়া সেয়া লোৱা সেইটো লোৱা এনেকুৱাকৈ আছা ইমান গৰমত আহিছোঁ তাক দি দে যা আমাৰ মানুহবোৰে কিনা চাউলৰ ভাত খাই মানে একদম ঘৰুৱাটো একেবাৰে সিহঁতি খাবলৈ ভাল নাপায় আমি ভালে পাওঁ এওঁ খায় মই খাওঁ মুনুও খায় কিন্তু মানে বাবলুহঁতে ভাল নাপায় কিবা এটা খালে হ'ল আৰু যিটো ভাল পায় সেইটোকে খাব লাগে মাইনা নহয় নক্সা নহয় এইটো লোৱা নেপেলাই নহয় কলিজা মুনু ভাগৰ পকা চুলি দুডালমান বোলো উঘালি দিওঁ আৰু একদম ধৰিছিলোঁহে তাই মাৰিলোঁ বুলি ভাবি যি কান্দন জুৰিলে নহয় এতিয়া ফুচুলাই হেৰি কৰিব লগা হৈছে তাৰপিছতে মুনুক মানে এডালো পকা চুলি কাঢ়িব নোৱাৰিলোৱে আজিকালি ইমান সোনকালে মানুহৰ চুলি পকে কোনো বয়সৰ সীমা নাইকিয়া হ'ল আৰু বুঢ়ীয়ে হ'লো তাৰপিছতে চুলিবিলাক কাঢ়ি দিলে মানে এনেও কি কয় হেৰি হয় বুলি কয় ন বেছিকৈ পকে বুলি যি হয় হ'ব মানে মই সেই কঢ়াই দিছোঁ ইমান খজুৱাইছে আকৌ নুঠিবা কলিজা ইয়াত নুঠে শুন এখন প্লাষ্টিকৰ হয় দেই ভাগিব মুনুক তাকে কৈছোঁ মা যে সঁচাকৈ কি এটা মানে আৱেগ কি অনুভূতি কি মৰম সঁচাকৈ ক'ব নোৱাৰি এই সৰুৰে পৰাই সেই বস্তুটো বুজি পাই চাওকচোন মই মাৰিলোঁ বুলি ভাবিলে যে কি কান্দন মুখত এইবিলাক পানী বুলি ভাবিছে নেকি পানী নহয় দেই এইবোৰ ঘাম চাওক কিমান কাম কৰি আহিছোঁ
একদম কামৰ অন্ত নাই স্কুলৰ পৰা অহাৰ পিছত পিছে আজি অকণমান জিৰণি লৈ দিলোঁ অকণমান যদি শুই দিওঁ একদম এনাৰ্জি আহি যায় কাম কৰিবৰ কাৰণে এতিয়া আহিছোঁ ৰুমলৈ অকণমান ঠাণ্ডা হৈ লওঁ তাৰপিছতে আছে ভিডিঅ' এডিটিং বহুত ব্যস্ত বুজিছেনে বহুত ব্যস্ততাৰ মাজতো আপোনালোকৰ পৰা অকণ যেতিয়া মৰম পাওঁ নহয় কি যে ভাল লাগে ক'বলৈ বাকী নাই মানে আৰু ইমান বেছি মৰমেৰে উপচাই ৰাখে সদায় প্ৰতিটো ভিডিঅ'ৰ কমেণ্টবিলাক যেতিয়া চাওঁ ইমান বেছি সুখী হওঁ আপোনালোকে মোৰ হাতখন কেতিয়াও এৰি নিদিব সদায় এনেকৈ মৰম কৰিব যিসকলে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব অন্ততঃ এটা পজিটিভ এনাৰ্জি পাব কাম কৰিবৰ কাৰণে মই মানুহজনী খুব পজিটিভ কেতিয়াও বিচলিত নহওঁ কোনো সময়তে হতাশ নহওঁ কেতিয়াবা হতাশে আৱৰি ধৰিলেও আকৌ পজিটিভ চিন্তাৰে নিজকে আগুৱাই লৈ যাওঁ ঘৰখনৰ মাজৰ মিলাপ্ৰীতিখিনিৰো আপোনালোকে এটা পজিটিভ বাৰ্তা পাইছে ইতিমধ্যে আৰু আগলৈ তেনেকৈ দিবলৈ চেষ্টা কৰিম কাৰণ মানুহৰ জীৱন খন্তেকীয়া কচুপাতৰ পানীৰ দৰে আজি আছোঁ কালিলৈ নাই গতিকে কেতিয়া কাৰ কি হয় কোনেও নাজানে হয়নে হে থকা দিনকেইটাত খুব আন্তৰিকতাৰে খুব মৰমেৰে থাকিব লাগে আপোনজনৰ বাদেও অন্যজনকো অকণমান সহায়ৰ হাত আগবঢ়াব লাগে মৰম কৰিব লাগে সকলো ভালে কুশলে থাকক ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ পুনৰ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই জয় আই অসম